নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মিঠাম উদয় ক্লাবত। আৰু মিঠাম উদয় ক্লাবত এইবেলি বিগত বৰ্ষসমূহৰ দৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে মিঠাম উদয় ক্লাবৰ দৃশ্য। আৰু মিঠাম উদয় ক্লাবত এইবেলিও বিগত বৰ্ষসমূহৰ দৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিছে। আৰু তেখেতলোকে এই দুৰ্গোৎসৱৰ অনুষ্ঠানত এটা বিশেষ আকৰ্ষণ দাঙি ধৰিছে। ইয়াত যি মিছন সেন্দুৰ, এই মিছন সেন্দুৰক ইয়াত উদয় ক্লাবে উপস্থাপন কৰিছে, অতি সুন্দৰকৈ উপস্থাপন কৰিছে এই মিঠাম উদয় ক্লাবত। আৰু মিঠাম উদয় ক্লাবত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা দেৱীৰ পূজা। আৰু এইবেলি পূজাত তেখেতলোকে বিগত বৰ্ষতকে যি কাৰ্যসূচী কিছু সাল সলনি কৰিছে। আৰু কাৰ্যসূচী সাল সলনি কৰাৰ বিশেষ কাৰণ হ'ল অসমৰ বা ভাৰতৰ যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যিহেতু এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে গোটেই ৰাজ্যখনত বা গোটেই দেশখনত। আৰু তেনে পৰিস্থিতিত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতলোকে এই অনুষ্ঠানৰ যি কাৰ্যসূচী কিছু সাল সলনি কৰিছে। আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি জুবিন গাৰ্গকো তেখেতলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সঁচাই আজি যিগৰাকী প্ৰিয় শিল্পী, এই প্ৰিয় কণ্ঠশিল্পীগৰাকীক আজি সুঁৱৰি এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে শাৰদীয় দুৰ্গা দেৱীৰ পূজা উদযাপন কৰিছে। আৰু এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ মিঠাম উদয় ক্লাবৰ দৃশ্য। আৰু মিঠাম উদয় ক্লাবত এইবেলি উদযাপন কৰা হৈছে শাৰদীয় দেৱীৰ পূজা। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা সমূহ কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো মিঠাম উদয় ক্লাবত উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ। যদিও বিগত বৰ্ষৰ দৰে কিন্তু এই বৰ্ষত কিছু কাৰ্যসূচীত সাল সলনি ঘটোৱা হৈছে। কি ক'ব আজিৰ দিনটোত? আমি আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ গানৰ দেৱতা গণশিল্পী জুবিন গাৰ্গক হেৰুৱাই উদয় ক্লাবৰ সকলো সদস্য, সকলো সদাশয় আমাৰ শুভাকাংক্ষী মৰ্মাহত। গতিকে কাৰ্যসূচী বহুখিনি কাট অফ কৰা হৈছে। প্ৰতি বছৰে আমাৰ যথেষ্ট সাংস্কৃতিক কাৰ্যসূচী থাকে সপ্তমী, অষ্টমী, নৱমীৰ দিনা। এইবেলি আমি সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছোঁ। কিন্তু পূৰ্বতেই যিহেতু পৰিকল্পনা কৰা হৈছিল অপাৰেশ্যন সিন্দুৰক প্ৰতিফলিত কৰা হ'ব, ভাৰতীয় সেনাবাহিনীৰ শৌৰ্য, বীৰত্ব আৰু ত্যাগক আমি সন্মান জনাই আমাৰ এইবাৰৰ পেণ্ডেল অপাৰেশ্যন সিন্দুৰক আমি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ কাম প্ৰায় শেষ হৈ আহিছিল, এনেকুৱা এটা বাতৰি পাইছিলোঁ। গতিকে আমি সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও কিছু অপাৰেশ্যন সিন্দুৰৰ দৃশ্য ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল অপাৰেশ্যন সিন্দুৰৰ এই সমগ্ৰ যিখিনি কাৰিকৰী দিশ আছে আমাৰ স্থানীয় কলা কুশলীয়ে কৰিছে। আমি কোনো বাহিৰৰ শিল্পী অনা নাই। আমাৰ স্থানীয় কলা কুশলীসকলেই এইখিনি দাঙি ধৰিছে, আপোনালোকে দেখিছে। আৰু বাকী কাৰ্যসূচীখিনি আমি বাতিল কৰিবলৈ বাধ্য হৈছোঁ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই। ইয়াত কাইলৈ কেৱল যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী আছে। পৰহিলৈ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে। দশমী আমি বাহিৰলৈ লৈ নাযাওঁ মাক, দুৰ্গাক আমি ইয়াতেই বিসৰ্জন দিওঁ। আমাৰ ওচৰতে মন্দিৰৰ ওচৰতে পুখুৰী আছে, পুখুৰীত বিসৰ্জন দিওঁ। গতিকে এইবাৰ বাকী যি আনন্দৰ কাৰ্যসূচী যিখিনি আছিল সেইখিনি বাতিল কৰা হৈছে। কেৱল শিশু আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি প্ৰতিযোগিতামূলক কাৰ্যসূচী, যেনে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কাৰ্যসূচী, এইখিনি ৰখা হৈছে। হয়, ইতিমধ্যে শুনিলে প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি তেখেতলোকে যি কাৰ্যসূচী শাৰদীয় দুৰ্গোৎসৱৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীসমূহ কিছু সাল সলনি কৰিছে। আৰু সাল সলনি কৰি তেখেতলোকে বিশেষকৈ মনোৰঞ্জনকামী যিসমূহ কাৰ্যসূচী আছিলে এই কাৰ্যসূচী সম্পূৰ্ণ বাতিল কৰিছে। আৰু তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠানসমূহ ৰাখিছে। জুবিন গাৰ্গক সুঁৱৰি বা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়ে শুভাৰম্ভণি কৰা হ'ব। আৰু এনেদৰেই মিঠাম উদয় ক্লাবত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। আৰু শাৰদীয় দুৰ্গা পূজাৰ কিছু কাৰ্যসূচী সাল সলনি হৈছে যদিও বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মিছন সেন্দুৰ, যি ভাৰতীয় সেনাসকলক তেখেতলোকৰ উৎসাহ দিয়াৰ কাৰণে এনেদৰে আজি এই ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে এই ব্যৱস্থা। আৰু তেখেতলোকে মিছন সেন্দুৰ এনেদৰে উপস্থাপন কৰিছে উদয় ক্লাবত। আৰু উদয় ক্লাবৰ যি মহান চিন্তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে উদয় ক্লাবত। আৰু আমি এতিয়া ভিতৰৰ পৰিৱেশ দেখুৱাম। এয়া আমাৰ কেমেৰা পাৰ্চন দেখুৱাই আছে ভিতৰৰ পৰিৱেশ। ভিতৰত এনেদৰেই দেৱী
দেৱী দুৰ্গাক আজি সজাই তোলা হৈছে, যিহেতু আজি মহাসপ্তমী আৰু ইতিমধ্যে মহাসপ্তমী পূজা যিহেতু অনুষ্ঠিত হৈছে উদয় ক্লাবত। আৰু মা দুৰ্গা দেৱীক মহাসপ্তমীৰ দিনা সকলোৱে ফুল এপাহি দি যি বিশ্বশান্তিৰ কামনা কৰিছে। আৰু জুবিন গাৰ্গৰ যি এই হত্যা বা তেখেতলোকৰ মৃত্যু, এই বিষয়টো যিহেতু এতিয়াও এইটো তদন্তৰ আওতাত আছে আৰু এই বিষয়টোৰ এটা উপযুক্ত তদন্ত হওক, মায়ে এই ক্ষেত্ৰতো কিছু সকাহ দিয়ক বা পৰিয়ালটোক ন্যায় দিয়ক, তাৰে তেখেতলোকে আজি কামনা কৰিছে এই পূজাস্থলীত। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে উদয় ক্লাবত। ইয়াত আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম প্ৰতিগৰাকী বিষয়ববীয়াৰ পৰা। আৰু কি ক'বা, আজিৰ দিনটোত অনুভৱ কেনেকুৱা? আজিতো আনন্দৰে দিন আছিল, কিন্তু আমাৰ জুবিনদাৰ কাৰণে সকলোৰে মন বেয়া, ভাল নহয়। যিবিলাক কাৰ্যসূচী কৰিছিলে এইবিলাক বাতিল কৰা হৈছে। এতিয়া আৰু আৰু অন্য কাৰ্যসূচী হ'ব লাগিছিল, কিন্তু জুবিনদাৰ কাৰণে এইবিলাক চবে মৰ্মাহত, সকলোৱে ব্যথা আৰু চকুৰ। হয়, শুনিলে আয়োজক সমিতিৰ বা উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়াৰ চকুত চকুলো। কাৰণ এটাই, যিগৰাকী প্ৰিয় শিল্পীগৰাকী এতিয়া তেখেতলোকৰ মাজত নাই বা গোটেই দেশৰ মাজতে আজি শিল্পীগৰাকী নাই, আৰু শিল্পীগৰাকীৰ নেদেখা পথেৰে গুচি গ'ল, তাকে লৈ এতিয়া সকলোৱে মৰ্মাহত হৈছে। আৰু আজি যেন ভাষা হেৰুৱাই পেলাইছে সকলোৱে শিল্পীগৰাকীক সুঁৱৰি। আৰু ইয়াত এই উদযাপন সমিতিৰ আৰু বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আপোনালোকক ধন্যবাদ, আপোনালোকে আমাৰ পূজাস্থলীত আহিছে। আমি পূজাস্থলীত একচুৱেলি আমাৰ যিটো মিছন অপাৰেশ্যন সিন্দুৰৰ যিটো আমাৰ আৰ্হি আছিল, সেইটোৰ প্লেনিং আমি লাষ্ট 3 মাহ ধৰি কৰি আছিলোঁ। তো আমি এইখিনি বস্তু আমি আৰু ধুনীয়াকৈ কৰিলোঁ হয়, কিন্তু যোৱা এসপ্তাহত গোটেই অসমৰ মানুহ যিটো আৱেগিক হৈছে, তাৰ মাজতো আমি আছোঁ। তো সেইকাৰণে আমাৰ কিছুমান কাম শিথিল হৈ গৈছিলে। তাৰপাছত আমি বাকী অংশখিনি আমি কাটি এই আৰ্হিটো অকল ইয়াত বনাইছোঁ। আৰু এইখিনি বস্তু আমাৰ মিলন দাই যিখিনি কৈ গৈছে, যে আমাৰ এই ডিজাইনখিনি যিখিনি আছে, ডিজাইন প্লেনিং আপোনালোকে যদি ভালকৈ কৈছে, আমি ব্ৰহ্মছ মিছাইলবিলাক যেনেকুৱা বনাইছোঁ, মোটামুটি ব্ৰহ্মছ মিছাইলৰ ওচৰা ডিজাইন বনাইছোঁ। সেইখিনি বস্তু বনাওঁতে আমাৰ বহুত চেলেঞ্জেছ আহিছে, বাট আমাৰ তাত এনেকুৱাও মানুহ আছে যিবিলাক মানুহে চবেই মিলি আমি এইখিনি বস্তু ছেটেল ডাউন কৰিছোঁ আৰু ধুনীয়াকৈ ব্ৰহ্মছ মিছাইলটো মানুহৰ ওচৰত আমি প্ৰেজেণ্টেশ্যন কৰিব পাৰিছোঁ। তো এইখিনি বস্তু কৰাত আমাৰ ক্লাবৰ কেইজনমান মানুহে খুব ওতপ্ৰোতভাৱে জড়িত হৈ আছিলে। যেনেকুৱা আপোনালোকে মোটামুটি চবেই চিনি পায় আমাৰ বাবুল সূত্ৰধৰ মহোদয়। আমাৰ তাত মিছাইলখিনি যিটো ল'ৰাই বনাইছে, মনোজ মণ্ডল, এওঁ বনাইছে। বাকী ইয়াত আমাৰ প্ৰতিটা মানুহ ইয়াত জড়িত আছিলে, চবে মিলি আমি এইখিনি বস্তু কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে যিহেতু মিছন সেন্দুৰৰ এটা বৃহৎ তেখেতলোকৰ কাৰ্যপন্থা হাতত লৈছিল, যদিও প্ৰয়াত জুবিন গাৰ্গক সুঁৱৰি তেখেতলোকে মিছাইল সেন্দুৰৰ কিছু আৰ্হি ইয়াত দাঙি ধৰিছে। আৰু এনেদৰেই আজি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা দেৱীৰ পূজা। আৰু আজি মহাসপ্তমীৰ দিনটোত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মিঠাম উদয় ক্লাবত। আৰু মিঠাম উদয় ক্লাবৰ দৃশ্য আমি দেখুৱাই আছোঁ। এয়া হৈছে মিঠাম উদয় ক্লাবৰ দৃশ্য। ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ মিঠামৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই আহি এই মিঠাম উদয় ক্লাব, আৰু এটা পুৰণি ক্লাব। এই ক্লাবত এইবেলি যিহেতু দুৰ্গা পূজা বিগত বৰ্ষৰ পৰাই কৰি আহিছে, আৰু এইবেলি কিছু তেখেতলোকে কাৰ্যসূচী সালসলনি কৰি শাৰদীয় দেৱীৰ পূজা উদযাপন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে উদযাপন কৰা হৈছে এই পূজা। আৰু ইয়াত আৰু এগৰাকী স্থানীয় লোক আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব কাৰ্যসূচীৰ বিষয়ে চমুকে? হয়, নমস্কাৰ। প্ৰথমতে আমি মহান গায়ক শিল্পী জুবিন দাক অশ্ৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই যিটো অপাৰেশ্যন সিন্দুৰ, এই সিন্দুৰত আমাৰ উদয় ক্লাবৰ সকলো সদস্য যেনেধৰণে সহায় কৰিছে, বা তেখেতে যি ধৰণে ৰাতি 10টালৈকে 11টালৈকে কাম কৰিছে, তেখেতকো ধন্যবাদ কৰিছোঁ। আৰু আমি জুবিনদাৰ কাৰণে বহুতখিনি কাৰ্যসূচী আমি কৰিছোঁ, কমাই দিছোঁ। বাকী আমি সকলো ৰাইজক জনাম, আমি সকলো অসমবাসীক জনাম যে আমি সাধাৰণ অকণমান হ'লেও যদি আমাৰ অপাৰেশ্যন সিন্দুৰ যদি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ, সকলোৱে আহক। যিহেতু মন মেজাজ কাকো ভাল নহয় জুবিনদাৰ কাৰণে, গতিকে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে একপাক আহি মিঠাম উদয় ক্লাবৰ সৌজন্যত যিটো দুৰ্গা উৎসৱ হৈ আছে, আপোনালোকে নিশ্চয় উপভোগ কৰিব।
হয়, ইতিমধ্যে শুনিলে এই দুখৰ দিনতো তেখেতলোকৰ ৰাইজলৈ আহ্বান, সকলোৱে আহক, যিহেতু ভাৰতীয় সেনাই এটা ডাঙৰ অপাৰেশ্যন চলাইছিলে মিছন সেন্দুৰ, আৰু প্ৰধানমন্ত্ৰীৰ কঠোৰ যি ব্যৱস্থাপনাৰ পিছতে এই মিছন সেন্দুৰ অপাৰেশ্যন চলিছিলে, আৰু মিছন সেন্দুৰৰ যি আৰ্হি তেখেতলোকে দাঙি ধৰিছে। সকলোৱে আহক, কাৰিকৰী দিশটো সকলোৱে উপভোগ কৰক, তাৰে কামনা কৰিছে। আৰু ইয়াত আছে কণ কণ চেমনীয়াসকলো, আমি তেখেতলোকৰ পৰাও আজিৰ অনুভৱ জনাৰ চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি, অনুভৱ কেনেকুৱা? ভাল লাগিছে? অনুভৱ কেনেকুৱা আজি? ভাল লাগিছে। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা আজি অনুভৱ? ভাল লাগিছে। কেনেকুৱা আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে সকলোৱে উৎফুল্লিত, আনন্দিত। জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেখেতক শ্ৰদ্ধাঞ্জলিও জনাইছে, আৰু লগেদি এই অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰি যোৱাৰ ক্ষেত্ৰত তেখেতলোকে আগভাগ লৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে উদয় ক্লাবত উদযাপন কৰা হৈছে শাৰদীয় দেৱীৰ পূজা, আৰু সকলোৱে আহক, উপভোগ কৰক। এই পূজাৰ যি কাৰ্যপন্থা আছে আপোনালোকে অংশীদাৰ হওক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ মিঠাম উদয় ক্লাবৰ প্ৰাংগণৰ পৰাই সকলোলৈ শাৰদীয় দেৱীৰ অভিনন্দন জনাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।